হাই গাইজ, মই পূৰা গৰমত ঘামি জামি আহিলোঁ। ঘামি জামি মানে মই কাম কৰি আছিলোঁ। তাৰ মাজতে মই অলপ ভিডিঅ' বনাই আপোনালোকক দেখাম বুলি মোৰ বাৰীখন বিশেষকৈ কেইদিনমানৰ আগত দেখাছিলোঁ সৰু হৈ থাকোঁতে। জানুৱাৰীমান মাহত হ'ব। এতিয়া আকৌ নতুনকৈ দেখাইছোঁ। ওখ হ'ল, ওখ মানে মোতকৈ বহুত ওখ হ'ল। এতিয়া বৰ্তমান গুটি লাগিব ধৰিছে। এয়া মোৰ হৈছে গোমধান খেতি হয়, বহুত বঢ়িয়া হৈছে। গুটি খেতি হ'ব হৈছে আৰু এই দেখিছেনে গুটি, এই দেখিছে গুটি, এই গুটিখিনি তাৰপৰা এয়া প্ৰতিটো জোপাত দুটাকৈ বা তিনিটাকৈ ক'ৰবাত লগা দেখিছোঁ। আপোনালোকে হয়তো কোনোবাই গোমধান যদি কৰিছে, কাৰোবাৰ যদি আইডিয়া আছে জনাব। গুটি দিব লওঁতে কিবা মেডিচিন মাৰিব লাগিব নি, নামাৰে। মই সেইটোৱে নাজানো, এইবাৰ প্ৰথম কৰিছোঁ। তথাপিতো বহুতখিনি মোৰ শিক্ষা হৈ গৈছে। গোমধান কি মেডিচিন মাৰিব লাগে, কি খেতি কেনেকৈ কৰিব লাগে, কিমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগে, সেইবোৰ চব গম পাই গৈছোঁ এইবাৰ প্ৰথম কৰি মেলি। শিক্ষাটো পাই গৈছোঁ। তথাপিতো নেক্সট বাৰ আৰু বেছিকৈ কৰিব পৰাকৈ মেক্সিমাম নাই বুলিলেও 10 বিঘামান এই গোমধান খেতি কৰিছোঁ। কিমান ভাল হ'ব, কিমান প্ৰফিট হ'ব সেইটো নাজানো, কিন্তু হয়তো ওলোৱাৰ পিছতে কিমান প্ৰফিট হয় মই গম পাম। প্ৰফিট হ'ব লাগে বুলি ভাবোঁ, আৰু আগলৈ এনেকৈ যদি প্ৰফিট হয় তেতিয়াহ'লে আগলৈ খেতি কৰি যাব পাৰিম। আপোনালোকে নিশ্চয় সহায় কৰক, কমেণ্ট মাৰক, কমেণ্ট এটা কৰক ভালকৈ, যে আগলৈ কোনোবাই যদি আগত কৰা আছে তেতিয়াহ'লে কিবা মেডিচিন দিব লাগিব নে নালাগে, সেইবোৰ নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপোনালোকৰ আশীৰ্বাদ লাগে নিশ্চয়। ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট বটনটো দবাই শ্বেয়াৰটো কৰি দিব বুলি আশা থাকিল। মই আপোনালোকক দেখাই গৈ আছোঁ মোৰ খেতি কিমানটো বহল, কিমানটো দীঘল, নিশ্চয় চাব। পূৰা হয়তো ড্ৰোন কেমেৰা এটা লাগিছিলে, ড্ৰোন কেমেৰা মোৰ ওচৰত নাই। মোৰতো যিহেতু সৰু মোবাইল, সৰু মোবাইল বুলি কওঁ, মোৰতো অকল মোবাইল, এণ্ড্ৰইড মোবাইল। মই ইয়াত ভিডিঅ' কৰিছোঁ, দেখিছেনে পূৰা এইখিনি ক'ৰবাত অলপ চাপৰ হৈছে। একদম ইয়াৰ পৰা তালৈকে বহুত দূৰ আছে। ড্ৰোন কেমেৰা হ'লে দেখাব পাৰিলোঁহেঁতেন, এতিয়া ড্ৰোন কেমেৰা নাই। তথাপিতো আপোনালোকক ভালকৈ দেখাইছোঁ এয়া কিমান ওখ হৈছে, কিমান ভাল হৈছে। ইয়াৰ লগত অকল মই গোমধান খেতিয়ে কৰা নাই, মই বহুতকেইটা খেতি কৰিছোঁ। আপোনাৰ ৰঙালাও খেতি কৰিছোঁ, আলু কৰিছোঁ, তাৰপিছত এইপিনে বিলাহী কৰিছোঁ, আৰু কিবা মটৰমাহ কৰিছোঁ। মটৰমাহ অলৰেডি বেচি আছোঁ বাৰু, 50 টকা ৰেটত বেচি আছোঁ মটৰমাহ। আৰু ৰঙালাও বেচি আছোঁ, কিলো আপোনাৰ 15 টকাকৈ বেচি আছোঁ 1 কিলো। আৰু ক'ৰবাত যদি গাঁৱলীয়াত বেচোঁ তেতিয়াহ'লে এটাত 50 টকা বা 40 টকা, 60 টকা তেনেকৈ বেচোঁ, পৰিমাণ চাই বেচোঁ। আৰু ৰঙালাওটো কিমান ডাঙৰ কিমান সৰু, মেক্সিমাম সেইটো এতিয়া গোমধানটো বেচিব হোৱা নাই, লাগিছে ক'ৰবাত 2টা 3টা, আৰু ক'ৰবাত এনেকুৱা হৈ গৈছে চাওকচোন। এইবোৰ অলপ মৰহি গৈছে, সেইবোৰ কি মেডিচিন মাৰিব লাগে বাৰু, কোনোবাই জানে নেকি? কমেণ্টত নিশ্চয় জনাব। মই আশা ৰাখিছোঁ আপোনালোকে কমেণ্টত জনাব বুলি, কিবা মেডিচিন দিব লাগিব নাই নালাগে। সেইবোৰ মই যদি আপোনালোকৰ পৰা গম পাওঁ তেতিয়াহ'লে মেডিচিনটো যদি মাৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ভাল হ'বগৈ বুলি ভাবোঁ। চাওক, আজিলৈ আহোঁ, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কিমান ভাল হৈছে, কিমান বেয়া হৈছে, আশা থাকিল।